নমস্কাৰ। আজি আমি বনাম তোৰা মাছৰ আঞ্জা। তোৰা মাছ খাই সকলোৱে ভাল পায় নহয় নাজানো। তোৰা মাছ এইটো এটা বেলেগ সোৱাদৰ মাছ হয়। প্ৰথমতে মাছটো আপুনি ভালকৈ ধুই ল'ব। নিমখ গৰম পানী দি ধুনীয়াকৈ ধুই ল'ব যাতে ময়লাখিনি নাথাকে। ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছোঁ আলু, বিলাহী, পিঁয়াজ আৰু ধনিয়া পাত। এইকেইটা মই কাটি লৈছোঁ। মই এই 3-4টা বস্তু দিয়ে বনাম। আলু, বিলাহী, পিঁয়াজ আৰু ধনিয়া পাত। ইয়াৰ পিছত মই গেছত কেৰাহীটো বহুৱাই দিলোঁ। কেৰাহীটো গৰম হৈ গ'ল। ইয়াত মই ব্যৱহাৰ কৰিছোঁ মিঠাতেল। মিঠাতেলটো ব্যৱহাৰ কৰিছোঁ মানে আঞ্জাটো ধুনীয়া হয়, গোন্ধটো ধুনীয়া হয়। ইয়াত মই দি দিম পিঁয়াজ, কাটি থোৱা পিঁয়াজকেইটা দি দিম আৰু এইটো লৰাই দিম যাতে এইটোৰ কালাৰটো চেঞ্জ হৈ যায়। আৰু ইয়াত মই দি দিলোঁ নিমখ। নিমখটো আগতে দিয়াৰ কাৰণটো হৈছে মই পিঁয়াজকেইটা ভাজিম, পিঁয়াজকেইটা যাতে সিজি যায় ভালকৈ, সেইটো কাৰণে। আৰু ইয়াত এতিয়া দি দিলোঁ আলু। পিঁয়াজকেইটা কালাৰটো চেঞ্জ হৈ গ'ল আপুনি চাব পাৰে, সেইকাৰণে মই ইয়াত দি দিছোঁ আলু। আলুটো দি পেলাই অকণমান সময় ভাজিম ধুনীয়াকৈ। ভজাৰ পিছত যাতে আলু আৰু পিঁয়াজত থকা পানীখিনি শুকাই যায়, অকণমান থাকিব, থকাতেই মই মছলাখিনি দি দিম। শুকান মছলাটো জলকীয়া গুড়ি, হালধি আৰু ইয়াত মই জিৰা ব্যৱহাৰ কৰিছোঁ। ধনিয়া নাছিলে সেইকাৰণে মই জিৰাই ব্যৱহাৰ কৰিছোঁ। জিৰা পাৰিলে অকণমান কমকৈ দিব, কাৰণ জিৰা বেছি হৈ গ'লে আপোনাৰ যিটো আঞ্জা আছে সেইটো গোন্ধটো বেয়া হৈ যাব পাৰে। চ' কমকৈ দিব জিৰাটো পাৰিলে। ধনিয়াটো দিব পাৰি, কিন্তু জিৰাটো দিলে আৰু তিতা লাগি যায় বেছি হৈ গ'লে। তো মছলাখিনি ভজাৰ পিছত মই ইয়াত দি দিছোঁ মাছকেইটা দি পেলাই ইয়াতো ভাজিম যাতে কেঁচা মছলাৰ গোন্ধটো নাথাকে আৰু মাছৰো এটা কেঁচা গোন্ধ থাকে, সেইটোও যাতে নাথাকে, সেইকাৰণে ভাজিম। এইটো অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াত মই দি দিম অকণমান পানী। ভাজি ল'ম অকণমান সময়। ভাজি লোৱাৰ পিছত ইয়াত দি দিম মই অকণমান পানী যাতে মছলাখিনি গোটেইখিনিৰ লগত একেলগে মিলি যায়। ধুনীয়াকৈ মিলি যোৱাৰ পিছত এইটো পানীটো অকণমান কমেই লাগি আছে মোৰ তাত, চ' মই লৰাই দিম। লৰাই দি পেলাই চাম পানীটো যদি বেছি কম হৈছে আপুনি আৰু অকণমান পানী দিব পাৰে, যিটো মই এতিয়া কৰিলোঁ। মোৰ তাত অকণমান পানী কমেই হৈ গৈছিলে, ত' এইটো পানী দি পেলাই এইটো যাতে মাছ আলুৰ ভিতৰত মছলাখিনি গোন্ধটো ধুনীয়াকৈ সোমাই যায়, সেইটো কাৰণে পানীখিনি দিছোঁ অকণমান। ইয়াৰ পিছত আকৌ পানীটো দিম। এই পানীখিনি শুকুৱাই যোৱাৰ পিছত এইটো ভালকৈ লৰাই দিম। এইটো চাব পাৰে পানীখিনি শুকাই গৈছে, ছাইডত লাগি ধৰি আছে। চ' এই পানীখিনি শুকুৱাই গৈছে। এতিয়া আপুনি লৰাই ল'ব আৰু চাব যে কেঁচা যিটো মছলা আছে সেইটো গোন্ধ আছে নেকি। যেতিয়ালৈকে এইটো গোন্ধ থাকিব তেতিয়ালৈকে আপুনি ভাজিব। মোৰ ইয়াত গোন্ধ নাছিলে সেইকাৰণে মই পানী দি দিছোঁ। আপুনি ইয়াত গৰম পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ কাৰণ মোৰ গৰম পানী নাছিলে, সেইটো কাৰণে। গেছৰ ফ্লেমটো আপুনি বঢ়াই দিব। যেতিয়া আপুনি ভাজিব সেইটো সময়ত আপুনি গেছৰ ফ্লেমটো কমাই দিব। চ' এইটো পানীটো গৰম হৈ গ'ল মানে জোলটো গৰম হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই কাটি থোৱা বিলাহীকেইটা দি দিলোঁ। দি পেলাই ধুনীয়াকৈ মই লৰাই দিম যাতে গোটেইখিনি একেলগে মিহলি হৈ যায় আৰু বিলাহীটো যাতে ধুনীয়াকৈ সেইকেইটাৰ লগত মিহলি হৈ যায়। চ' এইটো চাব পাৰে মোৰ হৈ গ'ল। এতিয়া মই দি দিছোঁ ধনিয়া পাতকেইটা, যিকেইটা মই কাটি থৈছিলোঁ সেই কাটি থোৱা ধনিয়া পাতকেইটা দি দিলোঁ। এইটো মোৰ অকণমান পানী আছে, আপুনি এইটোৰ পৰা আৰু শুকুৱাই দিব পাৰে, কিন্তু মই অকণমান জোল ৰাখিছোঁ। চ' আপোনাৰ পচন্দ অনুযায়ী আপুনি পানীখিনি ৰাখিব পাৰে আৰু শুকুৱাই দিব পাৰে আৰু তাত কৰি ল'ব পাৰে। এইটো হৈ গ'ল আৰু কেনেকুৱা হৈছে জনাবচোন কমেণ্টত।